ঠিক আছে আজি তোমালোকক মই 13.3 লেসনৰ যিখিনি বাকি আছিল মই এবাৰ কৰাইছিলো মই তোমালোকক আকৌ এবাৰ মই 13.3 টো কৰাম চাই যোৱা সবে বহি ওলালা তো 13.3 ক্লাস 9 পাঠটোৰ নাম কি আছে অংক ফটোমি নকৰিবা দে ফটোমি নকৰিবা একদম মনে থাকিবা সিৰিয়াসলি কৈছো মই একদম মনে থাকিবা আচ্ছা 13.3 লেসনৰ ক্লাস 9 ৰ ইন্ট্ৰোডাকশন পাইছিলো আকৌ এবাৰ মই কৰাই দিছো লিখা প্ৰথমতে ফৰ্মুলা খিনি লিখিব লাগিব লিখাচোন ফংকু দেখা পাইছেন না ধৰা এইটো এটা ফংকু নহয় জানো এইটো এটা ফংকু তে ফংকুটোৰ ইয়াৰ পৰা এখিনি এইটো হ'ব উচ্চতা আৰু ইয়াৰ পৰা এখিনি কি হ'ব বেখাৰ্ধ আৰু এখিনি পৰা এখিনি কি হ'ব তাৰ হেলনীয়া উচ্চতা কি বুলি কয় হেলনীয়া উচ্চতা বা ইয়াৰ নামটো কি বুলি কয় নতি উচ্চতা বুলি কয় প্ৰথমটো হ'ব লিখা ফৰ্মুলাটো তাৰ কি উচ্চতা লিখা এটা ফংকুৰ খাইনা থাকিবা ভালে আমি মুন যায় গালে ভালে ফুলিব এটা ফংকুৰ বক্ৰ পৃষ্ঠকালি লিখা ফৰ্মুলা কেটা লিখি লোৱা যাৰ লিখা নাই আকৌ এবাৰ লিখি লোৱা কাৰণ এই ফৰ্মুলাখিনি জানিলেহে তুমি এমসিকিউ কৰিব পাৰিবা কাৰণ এই এমসিকিউ খিনি পৰীক্ষাত আহিব ইয়াৰ ওপৰত ভিত্তি কৰি তোমালোকে এমসিকিউ দিব পৰীক্ষা তো প্ৰথম ফৰ্মুলাটো হ'ব এটা শংকৰ বক্ৰপৃষ্ঠকালি হ'ব পাই r কি যাব l এটো কি নতি উচ্চতা বুলি কয় দেখা কি সাকি উচ্চতা নতি উচ্চতা বা হেলনী উচ্চতা বা তীব্ৰ কোণতে বুলি কয় এটো l বুলি লবা যদি l টো দিয়া থাকিলে যদি l টো দিয়া না থাকে l টো কেনেকৈ লবা √h² প্লাস কি হ'ব r² তো এটো হল এটা শংকুৰ বক্ৰপৃষ্ঠকালি নেক্সট আহিব এটা শংকুৰ মুঠ পৃষ্ঠকালি শংকু এটাৰ 2 নম্বৰ ফৰ্মুলা হাইনা থাকিবা কিন্তু মই যেটা কথা কৈ থাকো তোমালোকে সাইলেন্ট থাকিবা বুজি পাইছা নে কি কৈছো মোৰ কথা যেতে স্টপ হৈ যাব তেতিয়ালৈকে কথা ক'ব পাৰা এটা দুটা কিন্তু মই যেটা কথা কৈ থাকো একদম মোৰ সাইলেন্ট থাকিবা মই কিন্তু পিটিম কিন্তু আজি প্ৰথম দিন মই তোমালোকক ফাৰ্স্ট ওয়ার্নিং দিছো শংকু এটাৰ মুঠ পৃষ্ঠকালি সেকেন্ড ফৰ্মুলাটো হ'ব শংকু এটাৰ মুঠ পৃষ্ঠকালি তো শংকু এটাৰ মুঠ পৃষ্ঠকালি হ'ব পাই r কি হৈ যাব l প্লাস কি হৈ যাব r লিখা এই দুটা ফৰ্মুলা তোমালোকৰ লাগিব আচ্ছা এতিয়া মই এই দুটা ফৰ্মুলা লিখিলো এই দুটা ফৰ্মুলা খুবেই দৰকাৰী প্ৰথম ফৰ্মুলাটো হ'ল এটা শংকুৰ বক্ৰপৃষ্ঠকালি এটা শংকুৰ বক্ৰপৃষ্ঠকালি হ'ব পাই r l আর নতি উচ্চতা যদি l মানে হল নতি উচ্চতা যদি l টো দিয়া থাকিলে আর না থাকিলে তুমি এনেকা উলাই লব লাগিব √h² প্লাস r² কৰি আৰু এটা শংকুৰ মুঠ পৃষ্ঠকালি পাই r l প্লাস কি হৈ যাব r তো এই দুটা ফৰ্মুলা ইয়াত লাগিব ইয়াৰ বহুত কেইটা ফৰ্মুলা আছে তোমালোকে এক কাম কৰিব পাৰা একেবাৰে শেষত চাবা এই পাঠটোৰ একেবাৰে শেষত ধুনীয়াকৈ ফৰ্মুলাখিনি দিয়া আছে নে মই তোমালোকে এই ফৰ্মুলাখিনি লিখিব দিছিলো নাই দিছিলো নে কোনোবা লিখিছিলা না লিখা না কারণ ফর্মুলাখিনি লাস্টত এইটো পাঠৰ একেবাৰে শেষৰ পেজটো আচ্ছা এতিয়া 1 নম্বৰ প্ৰশ্নটো পঢ়া 1 নম্বৰ প্ৰশ্নটো একেবাৰে ইজি তো কি বুলি কৈছে এটা শংকুৰ ভূমিৰ ব্যাস কিমান দি আছে 10.5 সেন্টিমিটার আৰু নতি উচ্চতা কিমান দি আছে 10 সেন্টিমিটার তো শংকুটোৰ বক্ৰপৃষ্ঠকালি তো একেবাৰে ইজি কিন্তু এটা কথা ইয়াৰ ভূমিৰ কি দি আছে শংকুটোৰ ভূমিৰ কি দি আছে ব্যাস দি আছে 10.5 তে ব্যাসাৰ্ধ কি হ'ব ব্যাস যদি 10.5 হয় ব্যাসাৰ্ধ কি হ'ব তাৰ আধা 10.5 বাই কি হৈ যাব 2 তো লিখা এনসার লিখিবা তো 13.3 number 1 एक नंबर लिखा यार लिखिবা এনেকে ওই কি কথা বলতিছা মই কথা কৈ আছো নাই হ্যাঁ কৰা আছে তো এবাৰ পঢ়াই গৈছো কোনবা আহা নাছিল কিন্তু আকৌ এবাৰ ৰিভিজন কৰি দিছো সবে আইছে হ্যাঁ যদি লিখি যোৱা লিখা ইয়াত শংকুটোৰ ভূমিৰ ব্যাস যেখিনি তোমাৰ দৰকাৰী লাগে কৰবা হৈ গৈছে কিন্তু এতিয়া তোমালোকে খালি এখিনি শিকিব লাগে ভালকে
লিখিবা ইয়াত শংকুটোৰ ভূমিৰ ব্যাস ব্যাসটো কিমান দিয়া আছে 10.5 সেন্টিমিটাৰ ব্যাস যদি 10.5 হয় এটাকে শংকুটোৰ ভূমিৰ ব্যাসাৰ্ধ কিমান হৈ যাব 10.5/2 আর মানে কি হ'ব 10.5 বাই কি হ'ব 2 এটা হৰণ কৰি দিব নালাগে এনেকৈ ৰাখি দিবা এনেকৈ ৰাখিলে কি হ'ব কাটাকাটি কৰোতে বেছি সহজ হ'ব তো এনেকৈ ৰাখিবা টিপস আৰু কি দি আছে শংকুটোৰ নতি উচ্চতাও দি আছে লিখিবা শংকুটোৰ নতি উচ্চতা এল এলটো কিমান দি আছে 10 সেন্টিমিটার শংকুটোৰ নতি উচ্চতা এল মানে কিমান 10 সেন্টিমিটার লাস্ট বেঞ্চ কথা নকবা দে আগতে কৈছো কিদিন কিন্তু মই শংকুটোৰ নতি উচ্চতা এল মানে 10 সেন্টিমিটার এটাকে শংকুটোৰ দেখবা এটাকে শংকুটোৰ কি হ'ব বক্ৰপৃষ্ঠৰ কালি শংকুটোৰ বক্ৰপৃষ্ঠ কালি কি হ'ব পাই আর কি হৈ যাব এল পাই মানে আমি জানো পাই মানে কিমান 7/22 যদি পাই মান দিয়া নাথাকে পাই মান সদা 7/22 কি লবা 22 লবা আর মানে ব্যাসাৰ্ধ মানে কিমান দি আছিল কিমান ওলাই পাইছিলো 10.5/2 কিন্তু এল এল মানে কিমান পাইছো 10 তো 2 এৰে 10 কাটাকাটি যায় 2 এৰে 10 কাটাকাটি কৰিলে 2 5 গুণ কিমান 10 আকৌ যোৱা 7 এৰে যাব ইয়াক 105ত যাব 7 গুণে কিমান 7 থাকিল কিমান 3 কিমান হৈ গ'ল 25 7 গুণ কিমান 25 এটাৰ আগত দশমিক এটা আগত দশমিক দিছিল হয়নে এটা পূৰণ কৰিব লাগিব 5 পূৰণ কিমান হয় 5 পূৰণ কিমান হয় 75 5 পূৰণ কিমান হয় 75 আৰু তাৰ লগত কি পূৰণ কৰিব লাগিব 22 কিন্তু কেইটাৰ আগত দশমিক আছিল এটা আগত যেতিয়া পূৰণ কৰিবা দশমিকটো নাই বুলি ভাবি পূৰণ কৰি ল'বা এনেকা সাটো পাছে পুৰা হল কৰে ন কোনটো এই কে বডো পাঁচ নহয় 7 এৰে 105 কৰিছো 7 এৰে 105 কৰিলে 7 গুণে কিমান 7 মানে ভাবি লোৱা 10ৰ তলত কি লিখিছো মই 7 লিখিছো 10ৰ পৰা 7 গুছি গলে কি থাকিল 3 কিমান হৈ যাব 25 7 5 গুণ কিমান 25 এটাৰ আগত দশমিক আছিল এটাৰ আগত দশমিক দি দিলা হ'ব তাৰ পিছত তলত একো নাই এটা আমি এইটো এই তিনটা অংক কি কৰিম পূৰণ তো 5 আৰু 15 পূৰণ কৰিলে কিমান হয় 75 হয় এটাৰ আগত দশমিক দিলো তাৰ লগত কি পূৰণ হ'ব 22 তো পূৰণ কৰি দিয়া 5 দুগুণে কিমান 10 হাতে গ'ল কিমান 1 7 দুগুণে 14 কি কিমান হ'ব 5 দুগুণে 10 ৰ হাতে গ'ল কিমান 1 7 দুগুণে 14 কি কিমান হ'ব 0 5 6 1 কেটাৰ আগত দশমিক আছিল এটাৰ আগত দশমিকৰ পিছত 0 কোনো ভ্যালু আছে জানো নাই কাটি দিলো তাৰ মানে কিমান পালো 1 6 কি পালো 5 যেহেতু কালি ওলাব দিছিল কালি ওলালে সদায় এককটো কি হৈ যায় বর্গ স্কয়ার হ'ব সেন্টিমিটার থাকলে সেন্টিমিটার স্কয়ার থাকিব মিটার হলে মিটার স্কয়ার হ'ব জি থাকে পাইছে বুজি কৰি লোৱা জনে কৰা না কৰি লোৱা আচ্ছা 7 নম্বৰ প্ৰশ্নটো কি বুলি কৈছে আচ্ছা প্ৰশ্নটো পঢ়া এবাৰ পঢ়া কি কৈছে এজন কৌতুক অভিনেতা মানে কি বুজিছা আচ্ছা চলো এজন কৌতুক অভিনেতা টুপিটো এই সার্কাস দেখা পাইছা হয়নে না এজন কৌতুক অভিনেতাৰ টুপিটো এটা লম্ব বৃত্তাকাৰ শংকু আকাৰৰ যাৰ ভূমি ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ মানে টুপিটো কেনেকা আকাৰৰ শংকু আকাৰৰ ঠিক আছে বৃত্তাকাৰ শংকু আকাৰৰ যাৰ ভূমি ব্যাসাৰ্ধ কিমান বুলি কৈছে 7 সেন্টিমিটার প্রশ্নটো পঢ়ি কি দিয়া থাকে কিনি কথা আগত বুজি পাবলৈ চেষ্টা কৰিবা প্রশ্নটো পঢ়িলা নহয় ভূমি শংকুটোৰ ভূমি ব্যাসাৰ্ধ কি আছে কিমান 7 লগে পেন্সিল আন্ডাৰলাইন কৰি দিয়া তাৰ মানে ভূমি ব্যাসাৰ্ধটো কিমান দিয়া আছে 7 সেন্টিমিটাৰ আৰু কি দিয়া আছে উচ্চতা কিমান 24 তো উচ্চতা পাই গলা আৰু কি পাই গলা ব্যাসাৰ্ধ পাই গলা হয়নে নাই এনে 10টা টুপি সাজিবলৈ লগা কাপোৰৰ কালি তাৰ মানে তেনেকা টুপি কেইটা সাজিব 10টা তাৰ মানে এটা টুপি হাততে কিমান কাপোৰ লাগিব এটো পাবলৈ হলে তুমি টুপিটোৰ কি উলাব লাগিব বক্ৰপৃষ্ঠ কালি তা এটা টুপিৰ বক্ৰপৃষ্ঠ কালি উলাই লব লাগিব তাৰ পিছত কেইটা টুপিৰ উলাব লাগিব 10টা টুপিৰ উলাব লাগিব এটা শংকুৰ বক্ৰপৃষ্ঠ কালি কি হয় ইয়া মানছে ইয়া কোৱাচোন তুমি হাই আছা খুব তুমি তুমি কোৱাচোন শংকুৰ বক্ৰপৃষ্ঠ কালি কি আছিল শংকুৰ বক্ৰপৃষ্ঠ কালি কি আছিল শংকুৰ বক্ৰপৃষ্ঠ কালি কি আছিল পাই আর এল কিন্তু
কিন্তু এই যে এটা শংকুৰ বক্ৰপৃষ্ঠকালি ওলালে পাই আৰে লাগিব নাই কিন্তু এলটো ইয়াত দিয়া আছে জানো নাই তুমি এলটো কি কৰি ল'ব লাগিব ওলাই ল'ব লাগিব আমাৰ টাৰ্গেটটো হ'ল এইটো আমাৰ এল নাই দিয়া এল ওলাই লৈ আমি এটা টুপিৰ বক্ৰপৃষ্ঠকালি ওলাই ল'ব লাগিব তাৰপিছত তেনেকুৱা টুপি কেইটা 10টা টুপি ওলাই গ'ল বুজি পাইছে না একেবাৰে সহজ তো লিখিবা ইয়াত কি কি দিয়া আছে লিখিবা দিয়া আছে কি দিয়া আছে শংকুটোৰ ভূমি ব্যাসাৰ্ধ লিখা শংকু বুলিয়ে কৈছো শংকুটোৰ লেখা শংকুটোৰ ভূমি ব্যাসাৰ্ধ কিমান সেন্টিমিটাৰ শংকুটোৰ ভূমি ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ আৰু উচ্চতা h মানে কিমান সেন্টিমিটাৰ 24 সেন্টিমিটার মানে কিন্তু আমার শংকুটোৰ ভূমি লতি উচ্চতা জানো নাজানো তো লিখিবা এটাকে শংকুটোৰ কথা নাপাতিবা শংকুটোৰ লিখিবা শংকুটোৰ লতি উচ্চতা মানে কি এল টো কেনেকে উলিয়ায় L to কেনেকে ওলায় √h স্কয়ার প্লাস কি L to কেনেকে ওলায় √h স্কয়ার প্লাস কি r স্কয়ার h স্কয়ার h to কিমান দি আছে 24 স্কয়ার r to কিমান দি আছে 7 স্কয়ার এটা 24 স্কয়ার করলে কিমান হয় মুখমুখে ক'ব পাৰিব লাগিব এবোৰ কিমান হয় 24 স্কয়ার হলে 576 7 স্কয়ার করলে 49 তো যোগ করলে 9 से 15 হাতে 8 के 8 8 से 12 হাতে 1 5 के 6 ছক কিমান 25 তো ছক 25 বর্গমূল আমি জানো কিমান 25 সেন্টিমিটার তার মানে আমি গম পাই গলো শংকুটোৰ লতি উচ্চতা কিমান 25 সেন্টিমিটার যদি লতি উচ্চতাটো পাই যাও তেতিয়া আমি শংকুটোৰ কি ওলাম এটাকে এটা শংকুটোৰ বক্ৰপৃষ্ঠকালি বুলিয়ে লিখিছো এটাকে শংকুটোৰ বক্ৰপৃষ্ঠকালি মানে কি এটা টুপিৰ বক্ৰপৃষ্ঠকালি ওলাই যাব শংকুটোৰ বক্ৰপৃষ্ঠকালি হয় পাই আর কি হৈ যায় এল তো পাই মানে আমি জানো পাই মানে কিমান 7/22 আর মানে কিমান ব্যাসাৰ্ধ কিমান আছে 7 আর মানে 25 পাইছো তো 7 কি গ'ল কাটা গ'ল তো 22 আৰু কি পূৰণ কৰিব লাগিব 25 টা 25 আৰু 22 পূৰণ কৰি দিয়া 5 দুগুণে 10 হাতে 2 দুগুণে 4 একে কি 5 5 দুগুণে 10 হাতে 2 দুগুণে 4 একে 5 0.5 তাৰ মানে আমি आंसर পালো কি आंसर নহয় আৰু আমি এটা টুপিৰ বক্ৰপৃষ্ঠকালি কিমান পালো 5 কি হ'ব 0 সেন্টিমিটার স্কয়ার তেনেকুৱা টুপি কেইটা 10টা তাৰ পিছত 10 লগত খালি কি কৰি দিলে হ'ল তো এখানে লিখি লবা একবাৰ লিখি দিও নেকি তা আমাক সুধিছিলে 10টা থৈছিল লোকা কাপোৰৰ গাড়ী এটাকে 10টা টুপি সাজিবলৈ একবাৰ লিখি দিছো হ্যাঁ এটাকে 10টা টুপি সাজিবলৈ লগা 10টা টুপি সাজিবলৈ লগা কাপোৰৰ কালি 10টা টুপি সাজিবলৈ লগা কাপোৰৰ কালি তেতিয়া এই 5 10 লগত 550 কি হৈ যাব পূৰণ কৰিলে কিমান হয় 5 কি হ'ব 00 সেন্টিমিটার কি স্কয়ার এটি आंसर তো দুনিয়াকে आंसरটো লিখি দিবা 10টা টুপি সাজিবলৈ লগা কাপোৰৰ কালি 5500 সেন্টিমিটার স্কয়ার সহজ অংকটো আচ্ছা এতিয়া চোৱা তোমালোকে 8 নম্বৰ অংকটো চোৱা কি বুলি কৈছে 8 নম্বৰ অংকটো কৈছে পুনৰ ব্যৱহাৰ যোগী কৰি তোলা কাৰ্ডবৰ্ডেৰে তৈয়াৰী 50টা ফুলা শংকু কেইটা শংকু এই যে কোনবোৰ এই যে ৰাস্তাবোৰ বনাই থাকিলে এনেকা যে দি থয় দেখা পাইছে নে কেতিয়াবা দেখিছা ৰাস্তা ই কৰিলে তেতিয়া শংকুবোৰ তিন নথয় ৰঙাবোৰ সেইবোৰ 50টা ফুলা শংকু বুলি কৈছে সহায়ত এটা বাসস্থান পথৰ আন অংশৰ পৰা পৰিবেষ্টিত কৰা হৈছে প্ৰতিটো শংকুৰ ভূমিৰ ব্যাস আমাৰ এইখিনি কথা লাগিব প্ৰতিটো শংকুৰ ভূমিৰ ব্যাসটো কিমান বুলি কৈছে 40 আৰু উচ্চতা
এটা কথা মন কৰা ব্যাসটো সেন্টিমিটাৰত আছে আকৌ উচ্চতাটো কিহত আছে মিটাৰত আছে দুটা একক একে হৈ আছে নেকি নাই যদি একক দুটা একে হৈ নাথাকে তেতিয়া একক দুটা কি কৰি ল'ব লাগিব একে কৰি ল'ব লাগিব ঠিক আছে তো 13.3 নম্বৰটো পেজ নম্বৰ কিমান পেজ নম্বৰ লিখি দিছো 255 পেজ নম্বৰ 255 চোৱা যদি প্ৰতিটো শংকৰীৰ বাহিৰৰ ফালটো ৰং কৰিব লাগে ৰং দিয়া খৰচ প্ৰতি বৰ্গমিটাৰ 12 টকা হয় তো আটাইকেইটা শংকুৰ ৰং কৰোঁতে কিমান খৰচ পৰিব প্ৰতিটো শংকুৰ ৰং কৰিব লাগে প্ৰতি বৰ্গমিটাৰত তা আমাৰ প্ৰতি বৰ্গমিটাৰত ৰং কৰোঁতে খৰচ হয় কিমান টকা 12 টকা তো আমি কি কৰিব লাগিব যেটো সেন্টিমিটাৰত আছে সেন্টিমিটাৰটো কিয় লৈ যাব লাগিব মিটাৰত লৈ যাব লাগিব সেন্টিমিটাৰটো কিয় লৈ যাব লাগিব মিটাৰত তো লিখা কথা না পাতিবা দে সাইলেন্ট থাকিবা লিখা প্ৰতিটো শংকুৰ ব্যাস লিখা অংকটো অলপ দীঘল আছে প্ৰতিটো শংকুৰ ব্যাস কিমান সেন্টিমিটাৰ প্ৰতিটো শংকুৰ ব্যাস কিমান সেন্টিমিটাৰ 40 ব্যাস যদি 40 হয় এটাকে প্ৰতিটো শংকুৰ ব্যাসাৰ্ধ কিমান হ'ব প্ৰতিটো শংকুৰ ব্যাস হ'ল 40 সেন্টিমিটাৰ ব্যাস যদি 40 হয় ব্যাসাৰ্ধ কিমান হ'ব 40 ডিভাইডেড বাই 2 তাৰ মানে কিমান সেন্টিমিটাৰ প্ৰতিটো শংকুৰ ব্যাস 40 তে প্ৰতিটো শংকুৰ ব্যাসাৰ্ধ হ'ব 40 সেন্টিমিটাৰ হ'ল এই সেন্টিমিটাৰটো আমি কিয়লৈ নিব লাগিব মিটাৰলৈ তো আমি সেন্টিমিটাৰৰ পৰা মিটাৰলৈ নিলে এখৰে কি কৰিব লাগিব হৰণ এইটো মিটাৰ হৈ যাব তে 00 কাটা গ'ল কথা পাতি আছে কিয় এটা 0 আছে এটা কত কমি হ'ব 0.2 মিটাৰ কিমান মিটাৰ 0.2 আৰু প্ৰতিটো শংকুৰ উচ্চতা দি আছে প্ৰতিটো শংকুৰ উচ্চতা মানে কি h মানে উচ্চতা প্ৰতিটো শংকুৰ উচ্চতা কিমান মিটাৰ 1 মিটাৰ এতিয়া এটা কথা মন কৰা এটা শংকুৰ বক্ৰপৃষ্ঠকালি পাই আৰু কি হৈ যায় l টো দি আছে জানো নাই তুমি l টো প্ৰথমতে কি কৰি ল'ব লাগিব উলাই ল'ব লাগিব এটাকে শংকুটোৰ দেখিবা শংকুটোৰ নতি উচ্চতা এটো উলাই ল'ব লাগিব ফটো আমি কৰি নাথাকিবা দে আগতে কৈছো শংকুটোৰ নতি উচ্চতা l মানে হ'ব √h² কি r² তেজ মানে কিমান আছিল মানে 1 h মানে কিমান আছিল 1 স্কয়াৰ r মানে কি আছিল জুনা হাল্লা কৰে তাকে খুদিম কিন্তু মই 1 স্কয়াৰ 0.2 হোল স্কয়াৰ হ'ব 1 স্কয়াৰ মানে কিমান 1 এটো কোনে ক'ব লাষ্ট বেঞ্চ কোৱাচোন 0.2 হোল স্কয়াৰ কৰিলে কিমান হয় কোৱা 0.4 মানে স্যার নহয় নহয় কেলে নহয় স্যার কিবা 0.2 হোল স্কয়াৰ কৰিলে কিমান হয় কোনে ক'ব তোমালোকে নকবা বাকি সবে ক'ব পাৰা কোৱা 0.4 হয় নেকি তাই ৰবা কৈ আছো কতে ই 8 পাই গ'ল 0.2 হোল স্কয়াৰ মানে কি 0.2 কেইটা দুটা তো পূৰণ কৰিলে 2 দুগুণে কিমান হ'ব 4 মানে এইয়া মই 4 বুলি কৈছো ৰবা কমপ্লিট হোৱা নাই আমি কৈছিলাম না 2 দুগুণে 4 কিন্তু কেইটাৰ আগত কমি গৈছিল এটা এইটো এটা দুটাৰ আগত হ'ব লাগিব এখানে আগত এটা কি বহিব 0 মানে 0 পইণ্ট কি হ'ব 0 পইণ্ট কি হ'ব 0 কাম হল ঠিক আছে এটা যোগ কৰিলে হ'ব 1 পইণ্ট কি হৈ যাব 0.4 এতিয়া 1.04 ৰ বৰ্গমূল আমি জানো দিয়া আছে কিতাপতে দিয়া আছে নাই 1.04 ৰ বৰ্গমূল কিমান 1 পইণ্ট কি বুলি কৈছে 1 পইণ্ট কি বুলি কৈছে 02 মিটাৰ তাৰ মানে আমি শংকুটোৰ কি পাই গলো নতি উচ্চতা পাই গলো নতি উচ্চতা পাই যোৱাৰ লগে লগে শংকুটোৰ কি ওলাব লাগিব বক্ৰপৃষ্ঠকালি এটাকে শংকুটোৰ বক্ৰপৃষ্ঠকালি বা প্ৰতিটো শংকুৰ বক্ৰপৃষ্ঠকালি এটা শংকুটোৰ এইফালে লিখি দিছো শংকুটোৰ বক্ৰপৃষ্ঠকালি তো প্ৰতিটো শংকুৰ বক্ৰপৃষ্ঠকালি বা শংকুটোৰ বক্ৰপৃষ্ঠকালি হ'ব পাই r শংকুটোৰ বক্ৰপৃষ্ঠকালি কি হ'ব পাই r কি হ'ব l তো পাই মানে আমি জানো পাই মানে কিমান
7 ভাগৰ 5 পাই মানে 7 ভাগৰ 5 দিয়া নাই নেকি 5 ভাগৰ আমাক কিমান ধৰিব দিছে 3.14 আৰু মানে জানো আৰু মানে কিমান আছিল 0.2 আৰু এল মানে জানো এল মানে কি পাইছো 1. কি পাইছো 0 এটা কথা হ'ল এই গুটেকেটা যে পূৰণ কৰিবা প্ৰথমতে দশমিকটো নাই বুলি ভাবি পূৰণ কৰি লবা কৰাৰ পিছত কেইটাৰ আগত দশমিক হয় দি দিবা পূৰণ কৰাচোন তো এই 1.02 লগত 1.02 লগত যেটা 2 পূৰণ কৰিবা মানে পইণ্ট 2 2 2 গুণে 4 0 2 গুণে 2 কেইটাৰ আগত দশমিক তিনিটাৰ আগত দশমিক হ'বনে আকৌ চোৱা ইয়াৰ লগত পূৰণ কৰিব লাগিব 300 কিমান 14 314 ইনটু কৰা 4 4 গুণ 16 আছে 4 গুণ 4 0 0 কিমান হ'ব 1 হ'ব 4 দুগুণে 8 হ'ব 4 গুণে 4 হ'ব 1 10 10 তে 0 হ'ব 2 under 2 হ'ব 4 3 গুণ কিমান হ'ব 12 হ'ব হাতে গ'ল 1 আৰু হাতে গ'ল 3 গুণ 1 3 দুগুণে 6 তাৰমানে যোগ কৰিলে হ'ব 6 3 দুই কিমান হ'ব 4 1 কিমান হ'ব 5 8 যে 10 গুণ হাতে গ'ল 1 2 1 3 1 কিমান হ'ব 4 6 কেইটাৰ আগত দশমিক আছিল কেইটাৰ আগত দশমিক আছিল এটা দুটা তিনটা চাৰিটা কেইটা পাঁচটা এটা দুটা তিনটা চাৰিটা পাঁচটা পাঁচটাৰ আগত মানে এইটো হ'ব 0.056 হয় কি হৈছে ইমান কি হ'ব মিটাৰ স্কয়াৰ এটা কেইটা সংখ্যাৰ প্ৰকৃষ্টকালি পালা কেইটা এটা সংখ্যা পাইছে বুজি এটা সংখ্যাৰ প্ৰকৃষ্টকালি হ'ব 0.64056 0.64056 মই এবাৰ যদি ক্যালকুলেটৰ মাৰো পূৰণটো হৈছে নে চাবৰ কাৰণে এবাৰ চেক কৰিবৰ কাৰণে মই এবাৰ মাৰি চাইছো হয় কি বাজনা নাজনো এ 3.14 into 0.2 into 1.02 so 6 কত পালা বুজি পালো ইমান আচ্ছা চোৱা এইখিনি লগে হল কম্পিউটাৰ প্ৰবিষ্টকালি পালো 64056 মিটাৰ স্কয়াৰ কেইটা সংখ্যা পালো এটা তেনেকা সংখ্যা কেইটা আছিল হা 50 টা তো লিখা এটাকে 50 টা সংখ্যাৰ প্ৰবিষ্টকালি এটাকে লেখা এটাকে 50 টা সংখ্যাৰ এই ব্যাংকত আছে না 50 টা সংখ্যাৰ প্ৰবিষ্ট 50 টা সংখ্যাৰ প্ৰবিষ্টকালি হ'ব 50 into 0.64056 তো পূৰণ কৰি দিয়া পূৰণ কৰিব লাগিব ওই কি হৈছে কি তে 50 সংখ্যাৰ প্ৰবিষ্টকালি হ'ব 32.028 মই পূৰণটো মই এইটো পূৰণ কৰিলে হ'ব 32.028 কি হ'ব মিটাৰ স্কয়াৰ কিমানটা সংখ্যাৰ প্ৰবিষ্টকালি পালো 50 টা এতিয়া আমাক কৈছিল প্ৰতি মিটাৰ স্কয়াৰত কিমান খৰচ হয় পূৰণটো কৰিব পাৰিবানে নে দেখা দিব লাগিব পাৰিবা यस ঠিক আছে পাৰিবা দি ভেৰি গুড তো 50 সংখ্যাৰ প্ৰবিষ্টকালি পালো 32.028 মিটাৰ স্কয়াৰ এতিয়া আমাক কৈছিল যে প্ৰতি বৰ্গ মিটাৰত ৰং দিয়া খৰচ মানে সংখ্যাবোৰ আছিল তো এপুৰ কালাৰ কৰিব তো প্ৰতিটো সংখ্যাৰ ৰং দিয়া খৰচ কিমান টকা 12 টকা এটাকে ইমান মিটাৰ স্কয়াৰত কিমান টকা খৰচ হ'ব এটো ওলাব লাগে তো লিখিবা প্ৰতি বৰ্গ মিটাৰত হয় লাষ্ট বেঞ্চে কোৱাচোন প্ৰতি বৰ্গ মিটাৰ ৰং দিয়া খৰচ কিমান লাষ্ট বেঞ্চ কোৱা প্ৰতি বৰ্গ মিটাৰত ৰং দিয়া খৰচ কোৱা প্ৰতি বৰ্গ মিটাৰ ৰং দিয়া খৰচ কিমান কোৱা লাষ্ট বেঞ্চে কোৱা প্ৰতি বৰ্গ মিটাৰৰ ৰং দিয়া খৰচ কিমান টকা আছিল প্ৰতি বৰ্গ মিটাৰ ৰং দিয়া খৰচ কিমান টকা 12 টকা এটাকে কিমান বৰ্গ মিটাৰত আমি কিমান পালো 32.028 বৰ্গ মিটাৰৰ ৰং দিয়া কি খৰচ তো এটা পূৰণ কৰি দিলে হ'ল 12 ৰ লগত পূৰণ কৰিব লাগিব 32.02 কিমান 8 কিমান টকা এটা পূৰণ কৰিলে কি হয় পূৰণটো মই দেখাই দিছো লাগে সাইডত আমি পূৰণটো 32.028 তাৰ লগত পূৰণ কৰিব লাগিব 12
তো 12 পূৰণ কৰিলে কি হয় 8 দুগুণে 16 7 2 দুগুণে 4 1 কিমান হ'ব 5 2 ৰ লগত 0 পূৰণ কৰিলে কি হ'ব 0 2 দুগুণে কিমান হ'ব 4 3 দুগুণে কিমান হ'ব 6 আকৌ 1 ৰ লগত 1 কৰিলে 8 গুণে 8 2 গুণে কিমান 2 1 0 0 2 গুণে 2 3 গুণে কিমান 3 6 8 5 13 8 5 কিমান 13 7 গুণ কিমান 1 2 के 3 4 8 3 এটার কত দশমিক আছিল তিনটা এটা দুটা তিনটা তিনটার কত দশমিক দি দিয়া হয়নে এতিয়া এটা কথা দশমিকৰ পিছত মই কেইটা অংক ৰাখিম দুটা যদি দুটা অংক ৰাখা তেতিয়া দশমিকৰ পিছত 3 নম্বৰ ঘৰ অংকটো চাব লাগিব 3 নম্বৰ ঘৰ অংকটো কিমান ওলাইছে 6 যদি 6 ওলাইছে তেতিয়া হলে 2 নম্বৰ ঘৰ অংকটো কি হ'ব 1 বাঢ়ি যাব তে 3 জায়গাত কি হৈ যাব 3 জায়গাত 4 হৈ যাব 3 জায়গাত কি হ'ব কৈছে বোলে 3 জায়গাত 4 হ'ব কথা না পাতিব বুলি কৈছ না 3 জায়গাত কি হৈ যাব 4 3 জায়গাত 4 কি হ'ল গম পালা মই কিন্তু লাস্ট বেঞ্চত চাই আছো দেই সামাকা কি দুখ কোন কি কৰিবি হেল্ল এনসারটো অবশ্য এনসার মিলিছেন নেছো 30.3 এনসার মিলিছেন নেছো এনসারটো মিলিছেন নেছো 13.3 34.34 টকা 34 টকা বুঝছে ইয়াৰ প্ৰায় শব্দটো লগাই দিবা প্ৰায় শব্দটো লগাই দিবা কাৰণ আমি যেটো দশমিকত ৰাখিছো এনসারটো কাৰণে প্ৰায় শব্দটো লগাই পিছতকলে আইতনৰ অংক পৰিমাণ টান নহয় কিন্তু ইয়াৰ পৰা এমসিকিউ বহুত কেইটা আহিব 4টা মান এমসিকিউ আহিব 4টা এমসিকিউ আহিব আৰু দুটা অংক আহিব 8টা লেসন আছে 8টা লেসনৰ পৰা দুটা অংক আহিব বুজি পাইছে নে কি কৈছো মই কোৱেশ্চন পেপাৰ পঢ়াম 8টা লেসন আছে 13.1 ৰ পৰা 13 পইণ্ট কিমান 8 লৈকে তাৰ পৰা কেইটা অংক আহিব দুটা আৰু এমসিকিউ কেইটা আহিব 4টা এমসিকিউ আহিব 4টা এমসিকিউ আহিব তো এমসিকিউ কিনি কেনেকা আহিব মই যেটা প্ৰিপেয়াৰ কৰিম তেটা চাই গুলকেটাৰ ধৰা এনেকা আহিব গুলকেটাৰ ব্যাখ্যাটো দিয়া থাকিব গ্লোবটোৰ পৃষ্ঠকালি কি হ'ব আহিব তো গুলকেটাৰ কি দিয়া থাকিব ব্যাস দিয়া থাকিব গ্লোবটোৰ আয়তন কিমান হ'ব লাভ এনেকা কিন্তু তুমি যে ফৰ্মুলা কিনি জানা তেতিয়া হলে এটো লেসন অংকখিনি তোমাৰ কাৰণে একো টান নহয় কিন্তু ফৰ্মুলা তুমি জানিব লাগিব হ'ব কৰি লোৱা কন্টিনিউ কৰা আগতে যিমান ল'ৰা ছোৱালী পঢ়াই গৈছো সব ল'ৰা ছোৱালী ৰিজাল্ট পায় 2014 ৰ পৰা পঢ়াইছো 2014 ৰ পৰা 2025 বুজি পাইছে না তো যুগনায়কৰ ৰিজাল্ট 2018 19 যিটো বেচ আছিল তাৰ ৰিজাল্ট খুব ভাল হৈছিল জান নাই তোমালোকৰ যুগনায়কৰ পৰা 17টা ল'ৰা ছোৱালীয়ে লেটাৰ মাৰ্কছ পাইছিল এখন স্কুলৰ পৰা বুজি পাইছা চন্দ্ৰ শৰ্মাৰ তাৰ পৰা 12টা 10টা মানে পাইছিল পাহৰি গলো কিন্তু টোটাল হেতু বছৰত মোৰ 40টা ল'ৰা ছোৱালীৰ লেটাৰ পাইছিল এটা বছৰত মোৰ জীৱনৰ সবচে হাইয়েস্ট সবচে ডাঙৰ মানে সবচে হেতু বছৰ 2018 19 যিটো বেচ আছিল বুজি পাইছা না এটো ইয়াৰত মোৰ মই পঢ়োৱা যিমান ল'ৰা ছোৱালী আছিল সব ল'ৰা ছোৱালী ৰিজাল্ট পাইছিল বুজি পাইছা না মোৰ কাৰণে এটো এটা ডাঙৰ এচিভমেন্ট হয় বুজি পাইছা নিজকে বহুত ভাল লাগে আৰু তেনেকা ৰিজাল্ট আৰু ভৱিষ্যতে কেতিয়াবা পাম যে মই আশা কৰা নাই বুজি পাইছা না তেনেকা যে হ'ব তোমালোকৰ নিচিনা এনেকা হলে আৰু ক'ত কি হ'ব পঢ়িব লাগিব না পঢ়িলেহে হ'ব পঢ়া জানো কিতাপ মেলা খালি টিউশন ললে নহব নহয় আমি পঢ়াব পাৰিম শুনা আমি পঢ়াব পাৰিম বুজাব পাৰিম ক'ব পাৰিম তাৰ ওপৰত পঢ়াটো নিজৰ ঘৰ মই পঢ়োৱাখিনি বুজোৱাখিনি ঘৰত গৈ যদি নকৰা তোমাক কোনেও অংক শিকাব নোৱাৰে বুজি পাইছা কোনোবা এজনে পুখুৰীত সাঁতুৰি আছে তুমি চাই পিনে কেতিয়াবা সাঁতুৰিব পাৰিবা কেতিয়াও নোৱাৰা সাঁতুৰি শিকিবলৈ হ'লে তুমি পুখুৰীত নামিব লাগিব নিজে চেষ্টা কৰিব লাগিব তেতিয়া শিকিব পাৰিবা এই অংকটো হয় তেনেকা অংক তুমি চাই পিনে বুজি কোনোবাই কৈ দিছে এনেকা অংক কৰা তেতিয়া হ'লে মই পাব পাৰিবা ঠিক আছে মই পিছৰ লেসনটো আগবাঢ়িছো 13.4 লিখা 13.4 এটো লেসনৰ পৰা এটা অংক আহিবই ইম্পৰ্টেন্ট হয় এই চেপ্টাৰ প্ৰথমত আহিব গোলক গোলক দেখা পাইছা এটো এটা গোলক বল হ'ব পাৰে হয়নে নাই বল মাৰ্বল হ'ব পাৰে এইবোৰ সব কি হ'ব গোলক তো লিখিবা সূৰ্যটো কি হ'ব গোলক চন্দ্ৰটো কি হ'ব গোলকে হ'ব বুজি পাইছা নাই তো লিখিবা এটা গোলকৰ পৃষ্ঠকালি প্ৰথমতে ফৰ্মুলাটো জানিব লাগিব এটা গোলকৰ পৃষ্ঠকালি
তো এইটো গোলকটোৰ কি হ'ব কেন্দ্ৰ গোলকটোৰ কি কেন্দ্ৰ তো কেন্দ্ৰৰ মাজেৰে যে এটা ৰেখা টানি দিয়া হয় তাক কি বুলি কোৱা হ'ব বিয়া কি বুলি কোৱা হ'ব বিয়া আৰু এইখিনিৰ পৰা এইখিনি কি বুলি কোৱা হ'ব ব্যাসাৰ্ধ কি বুলি কোৱা হ'ব ব্যাসাৰ্ধ বিয়া ব্যাসাৰ্ধ কি হৈ যায় দুগুণ আৰু ব্যাসাৰ্ধ ব্যাসৰ কি হৈ যায় আধা তো হেতু মনে ৰাখিবা এটা গোলকৰ পৃষ্ঠকালি হ'ব 4 পাই কি হৈ যাব r স্কয়াৰ এটা গোলকৰ পৃষ্ঠকালি সেকেন্ড ফৰ্মুলাটো লিখিবা এটা অৰ্ধ গোলকৰ বক্ৰ পৃষ্ঠকালি এটা অৰ্ধ গোলকৰ বক্ৰ পৃষ্ঠকালি পৰীক্ষাত কি হয় এই ফৰ্মুলাখিনি পাহৰি যোৱা হয় কাৰণে ফৰ্মুলাখিনিৰ ওপৰত বাৰ কৈ আছো যে ফৰ্মুলাখিনি মনত ৰাখিব লাগিব এতিয়া তুমি কেনেকৈ মনে ৰাখিবা অৰ্ধ গোলক বুলি ক'লে তাৰ আধা অৰ্ধ গোলক বুলি ক'লে কি হ'ব আধা গোলক বুলি ক'লে কি বুজিছা গোলক বুলি ক'লে গোটেইখিনি অৰ্ধ গোলক বুলি ক'লে তাৰ কি হ'ব আধা তো গোলকৰ বক্ৰ পৃষ্ঠকালি গোলকৰ এটা গোলকৰ পৃষ্ঠকালি হয় 4 পাই কি r স্কয়াৰ আৰু এটা অৰ্ধ গোলকৰ হ'ব 4 আধা কিমান হ'ব 2 পাই কি হ'ব r স্কয়াৰ তো এটা মনে ৰাখিলে হ'ল তে এটা অৰ্ধ গোলকৰ বক্ৰ পৃষ্ঠকালি হ'ব 2 পাই কি হ'ব r স্কয়াৰ মনে থাকিবনে এটা অৰ্ধ গোলকৰ বক্ৰ পৃষ্ঠকালি হ'ব 2 পাই r স্কয়াৰ আৰু এটা লিখা এটা অৰ্ধ গোলকৰ মুঠ পৃষ্ঠকালি আৰু এটা ফৰ্মুলা আছে এটা অৰ্ধ গোলকৰ এটো লিখি ৰাখা এটা আহে কি দিয়াবা এটা অৰ্ধ গোলকৰ মুঠ পৃষ্ঠকালি এটা অৰ্ধ গোলকৰ মুঠ পৃষ্ঠকালি এটা অৰ্ধ গোলকৰ মুঠ পৃষ্ঠকালি হ'ব 3 পাই কি হৈ যাব এটা অৰ্ধ গোলকৰ মুঠ পৃষ্ঠকালি হ'ব 3 পাই কি হৈ যাব মনে থাকিবনে এটা ফৰ্মুলা লিখি লোৱা প্ৰথমতে লিখি লোৱা আচ্ছা 13.4 এক নম্বৰ অংকখিনি চোৱা কি কৈছে তলৰ ব্যাসাৰ্ধৰ গোলক এটা পৃষ্ঠকালি নিৰ্ণয় কৰা তাৰ মানে ব্যাসাৰ্ধ কি আছে গোলকটোৰ কি ওলাব লাগে পৃষ্ঠকালি কি হ'ব ওলাব লাগে ওই মনে থাকিব দিছো লাষ্ট বেঞ্চ মনলে টেপ লগাব লাগিব মুখত বুজি পাইছা নাই নহলে মই টিখনৰ পৰা ওলাই দিব লাগিব এই দুটাই অপচন আছে চোৱা তলৰ ব্যাসাৰ্ধ গোলক এটা পৃষ্ঠকালি নিৰ্ণয় কৰা 10.5 cm 5.6 cm আৰু কিমান দিয়া আছে 14 cm তো কোনটো কৰিম তিনটা প্ৰশ্ন দিয়া আছে কোনটো কৰিম কিন্তু এটা কৰি দিম 2 নম্বৰটো কৰি দিও লেখা 5 পইণ্ট কিমান দি আছে 5 পইণ্ট কিমান 6 cm তো লিখিবা ইয়াত ব্যাসাৰ্ধ মানে কি দি আছে r মানে কিমান দি আছে 5 পইণ্ট কিমান সেন্টিমিটাৰ ইয়াত ব্যাসাৰ্ধ r মানে কিমান হ'ব 5 পইণ্ট কিমান 6 সেন্টিমিটাৰ ব্যাসাৰ্ধ যদি 5.6 সেন্টিমিটাৰ হয় তে গোলকৰ পৃষ্ঠকালি এটাকে লিখিবা গোলকৰ পৃষ্ঠকালি তো গোলকৰ পৃষ্ঠকালি ডাইৰেক্ট ফৰ্মুলা বহাই দিবা গোলকৰ পৃষ্ঠকালি কি হয় 4 পাই কি হ'ব r স্কয়াৰ গোলকৰ পৃষ্ঠকালি কি হ'ব 4 পাই কি হ'ব r স্কয়াৰ তো 4 এ হ'ব পাই মানে কিমান 7 ভাগৰ পাই r স্কয়াৰ r মানে কিমান 5 পইণ্ট কিমান দি আছে 6 ইনটু কিমান হ'ব 5 পইণ্ট কিমান দি আছে 6 মানে 7 ৰে কাটাকাটি যাব 7 8 গুণ কিমান হ'ব 7 8 গুণ 56 কেটাৰ আগত দশমিক এটাৰ আগত তো এতিয়া আমি গুটেই কিটা কি কৰি দিম পূৰণ কৰাৰ পিছত কেটাৰ আগত দশমিক হ'ব দুটাৰ আগত কি হ'ব দশমিক তো গুটেই কিটা যদি পূৰণ কৰা কিমান পূৰণটো পাৰিবা 22 আৰু 4 পূৰণ কৰি কিমান হয় 88 into 5.6 into কিমান 8 তো গুটেই কিটা যদি পূৰণ কৰা 39424 হ'ব তাৰ পিছত তুমি দশমিক দি দিলে হ'ল কেটাৰ আগত দশমিক হ'ব এটা দুটাৰ আগত দশমিক দি দিলা ইমান কি হ'ব সেন্টিমিটাৰ স্কয়াৰ একেবাৰে সহজ ইমান কি হ'ব আচ্ছা নেক্সট ওয়ান পিছৰ এটা পজিশন বেশন দিয়া না আৰু এটা হৈ যাব দিয়া তো কি দিয়া আছে চোৱাচোন 2 নম্বৰৰ এটা কৰি দিছো
2 নম্বৰ কোনটো কৰিম কোৱা একটা 14 দি আছে 21 দি আছে 3.5 দি আছে দুইটো কৰি দিছে লেখা নাম্বার 2 তিনিটো আচ্ছা ওকে তিনিটো কৰি দিছে 3 পইণ্ট কিমান দি আছে 5 মিটাৰ কিন্তু ইয়াত কি দি আছে এটা তলৰ ব্যাসৰ গোলক এটা পৃষ্ঠকালি মানে গোলকটোৰ কি দি আছে ব্যাস দি আছে গোলকটোৰ কি ওলাব লাগে পৃষ্ঠকালি ৰূপজ্যোতি কি আছে তাহলে কি ভাই ইয়াত ব্যাসাৰ্ধ মই লাষ্ট ওয়ার্নিং দিছো কিন্তু যদি কথা পাতা মই টিউশনৰ পৰা ওলাই দিম কিন্তু নালাগে তোমাৰ স্টুডেন্ট বুজি পাইছা না যদি কথা পাতা নালাগে পঢ়িব মই তোমালোকক ওয়ার্নিং দিছো আকৌ আগৰ নিচিনা ল'ৰা-ছোৱালীক ৰিজাল্ট কৰাম বুজি পাইছা না আগতে যি হ'ল হলে এই বছৰটো পঢ়িলা যি বদমাশি কৰি পঢ়িলা কি হ'ল এতিয়া আৰু নহব লিখিবা ইয়াত ব্যাস কিমান দি আছে 3.5 মিটাৰ ব্যাস যদি 3.5 হয় এটাকে ব্যাসাৰ্ধ মানে r মানে কিমান হ'ব 3.5 বাই কি হৈ যাব ইয়াত ব্যাস 3.5 মিটাৰ এটাকে ব্যাসাৰ্ধ r মানে হ'ব 3.5 বাই কি হ'ব 2 মিটাৰ তে এটাকে গোলকটোৰ কি লিখিব লাগিব পৃষ্ঠকালি তুমি এটো হৰণ কৰিব নালাগে এনেকৈ ৰাখি দিবা তে গোলকটোৰ পৃষ্ঠকালি হ'ব 4 পাই কি হৈ যাব r স্কয়াৰ তে 4 4 লিখিবা 5 মানে কি লিখিবা হাত ভাগৰ কি লিখিবা 22 r স্কয়াৰ r মানে কিমান হ'ব 3.5 বাই কি হ'ব 2 আৰু 3.5 বাই কি হ'ব 2 এটা সব কাটাকাটি গৈ আছে ইয়াত 2 ৰে 4 কাটিলে কেইবাৰ দুবাৰ এটো 2 কি হৈ গ'ল ক্যান্সেল হাতেৰে 25 কেইবাৰ 5 বাৰ হাতেৰে 25 5 কেইটাৰ আগত দশমিক আছিল এটাৰ আগত দশমিক দি দিবা পূৰণ কৰা 5 দুগুণে কিমান হ'ব 10 হাতে গলে 1 5 দুগুণে 10 কে কিমান হ'ব 11 মানে 110 হ'ব কিমান হ'ব 10 কেইটাৰ আগত দশমিক হ'ব এইটোৰ আগত এটাৰ আগত দশমিক 0 টো কাটি দিছ তাৰ মানে 22 আৰু 11 22 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 110 হ'ব এটাৰ আগত দশমিক 0 টো কাটা যাব তাৰ মানে 11 হৈ যাব তে 11 ৰ লগত পূৰণ হ'ব 3 পইণ্ট কিমান থাকিল 5 তো পূৰণ কৰাচোন 3.5 ৰ লগত 11 পূৰণ কৰা 5 3 5 3 5 8 3 কেইটাৰ আগত দশমিক এটাৰ আগত দশমিক দি দিয়া এনসাৰটো হ'ব 38.5 সেন্টিমিটাৰ মিটাৰ আছে মিটাৰ স্কয়াৰ তো এনসারটো হ'ব 38.5 কি হ'ব মিটাৰ স্কয়াৰ এটো এনসার হৈ গ'ল এটো তো পৰীক্ষাত এইবোৰ এমসিকিউ আহিব গোলক এটাৰ ব্যাসাৰ্ধ দিয়া থাকিব গোলকটোৰ পৃষ্ঠকালি হ'ব বুলি কৈ কেইটা অপচন দিয়া থাকিব চাৰিটা অপচন দিব তেনেকা ধৰণৰ প্ৰশ্নবোৰ পৰীক্ষাত আহিব স্যার কি এনেকা অঙ্ক লিখো আহিব তাহলে আপুনি অঙ্ক লিখে কৈছে অঙ্কটো কৰাই দিছে এটোতো অঙ্কত আছে এখানে অঙ্ক কৰাই দিছো কিন্তু তুমি এমসিকিউটো কৰিব হলেতো কৰিব লাগিব চাত এইবোৰ লিখিব নালাগে এখানে লিখিব নালাগে আজি ক্লাছত এইখিনি কৰালো নেক্সট তোমালোকে কালি আহিবা নেকি কালি বছৰৰ প্ৰথম দিন নতুন বছৰৰ শুভেচ্ছা থাকিল সকলোকে হ্যাপি নিউ ইয়ার হ্যাপি নিউ ইয়ার টেম টু তোমালোকৰ নতুন বছৰটো ভালে ভালে যাওক হয়নে নাই বহুত ভাল হওক এনজয় কৰা আজি দিনটো হয়নে নাই ঠিক আছে